হেল্ল' এভৰিৱান, আজি হৈছে উৰুকা। এয়া চুবুৰীৰ সকলো দাদা ভাইটি সকলোৱে লগ লাগি এটা ভেলাঘৰ বনাইছে সৰুকৈ। আমাৰ প্ৰত্যেক বছৰে হয় বাৰু এই ভেলাঘৰ ভাগ। তাৰ পাছতে এয়া আমাৰ আচলতে চুবুৰীৰ ককা আজু ককাৰে পৰম্পৰা আমাৰ সকলোৱে ধৰি ৰাখিছে। এয়া আমাৰ চুবুৰী ৰাইজে সকলোৱে নাম প্ৰসংগ কৰে, এনেদৰে নেগেৰা বজায় আৰু সকলোৱে বৰ্তা খুৰা সকলো লগ হৈ নাম ধৰিছে এয়া। আৰু এয়া মোৰ বৰ্তা বহি আছে কাষতে, ময়ো বহি আছোঁ, এইফালে দেউতা আৰু লগতে দাদাহঁতেও সকলোৱে ফূৰ্তি কৰিছে আৰু খুব ভাল লাগে। এয়া ময়ো নাম গাই আছোঁ আৰু লাহে ধীৰে। খুব ভাল লাগে এই দিনটো আমাৰ আচলতে চুবুৰী সকলোৱে লগ হৈ আগতে ভোজো খায় বাৰু, কিন্তু এতিয়া ভোজ খোৱাটো নহয় বাৰু, কিন্তু এনেকৈ নাম আৰু প্ৰসংগ হোৱাৰ লগতে চাহ জলপানো খোৱা হয়। তাৰপাছতে এয়া আমি খালোঁ চাহ আৰু এয়া ভুজিয়া, লগতে মোৰ ওচৰৰ খুৰাৰ ছোৱালী। আৰু তাৰপাছত এয়া ঘৰলৈ মই আহিলোঁ, আহি পেলাই মাক অলপমান হেল্প কৰোঁ বুলিয়ে খানা বনোৱাত লাগিছোঁ। আমাৰ যিহেতু নিৰামিষে খোৱা হয়, সেইকাৰণে এয়া বনাই আছোঁ মাটি দাইল আৰু কাঠ আলু দি পেলাই অসমীয়াৰ এসাঁজ, থলুৱা এসাঁজ বনাবলৈ নিৰামিষকৈ হ'লেও চেষ্টা কৰিছোঁ। আৰু সকলোৱে চাগে একদম ধুনীয়াকৈ লগ হৈ ৰাইজে খাইছে নহয় জানো। আমাৰ বাৰু সকলোৱে লগে ভাগে খোৱা নহয় যদিও, কিন্তু ঘৰতে এনেদৰে খোৱা হয়। লগতে এইফালে এয়া মই বনাই আছোঁ পনীৰৰো এখন চব্জি বনাইছিলোঁ। এয়া আফুগুটি আৰু বিলাহীখিনি প্ৰথমতে পেষ্টটো মই দি পেলাই জুইতে বনাইছোঁ আৰু সকলো যিহেতু বিহুৰ বতৰ, জুইৰ সোৱাদ লৈ বহুত ভাল লাগে ন, আৰু জুইত বনোৱা বস্তুৰ সোৱাদটো খুবেই সুকীয়া হয়। আৰু এইফালে এয়া মই বনাবলৈ আৰম্ভ কৰি দিছোঁ আৰু মায়েও মোক কৈছে বনোৱা বনোৱা, একদম লাগিছোঁ। আৰু মায়ে যে মোক ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত বহুত বেছি ছাপোৰ্ট কৰে গম পায়নে। এয়া মায়ে মোক কেমেৰাটো ধৰি দিছিলে। তাৰপাছতে এয়া আমি সকলোৱে লগ হৈ ভাত খালোঁ। খোলত আজি দাইল খাইছিলোঁ, পাতত ভাত খাইছিলোঁ আৰু সকলোলৈকে উৰুকাৰ হিয়া ভৰা শুভেচ্ছা। ধন্যবাদ।